জামুগুৰিহাটৰ অসম অৰুণাচল সীমান্তত 7জনীয়া অস্ত্ৰধাৰী যুৱকৰ প্ৰৱেশ। জামুগুৰিহাটৰ অসম অৰুণাচল সীমান্তত 7জনীয়া অস্ত্ৰধাৰী যুৱক প্ৰৱেশ কৰা দেখি শংকিত হৈ পৰিছে অঞ্চলটোৰ গাঁওবাসী। এখন মাৰুতি গাড়ীত অহি নমা প্ৰত্যক্ষ কৰে গাঁওবাসীয়ে। গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰঘু বৰাৰ দ্বাৰা আৰক্ষীক দিয়া খবৰৰ ভিত্তিত জামুগুৰিৰ আৰক্ষীয়ে উগ্ৰপন্থীৰ সন্ধানত ব্যাপক অভিযান চলাইছে। দিনে নিশাই বৃহৎ আৰক্ষীৰ দলে অঞ্চলটোত টহল দি আছে যদিও বৰ্তমানলৈকে অস্ত্ৰধাৰী যুৱক তথা উগ্ৰপন্থীৰ কোনো সন্ধান লাভ কৰা নাই। 7জনকৈ উগ্ৰপন্থী সদস্যই হাতত মাৰণাস্ত্ৰ লৈ অঞ্চলটোত আশ্ৰয় গ্ৰহণ কৰাৰ কথা জানিব পাৰে গণেশপুৰ, লক্ষীপথাৰ, নয়নপুৰ আৰু পৰৈতাপু গাঁওবাসীৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিৱেশ। আপুনি দেখিছিলোঁ ইয়াত ভেনৰ পৰা নামি কিনি মানুহবিলাক এই জংঘল ফালে গুচি গৈছিলে। কেইজন আছিলে? 7জন আছিলে। তেওঁলোকৰ হাতত হাতিয়াৰ আছিলে, বন্দুক আছিলে ন? কিমান সময়ত দেখিছে গম পায়? ৰাতিপুৱা একদম মৰ্ণিঙত, মানে ময়ো টাইমটো নাচালোঁ। কেনেকুৱা পোচাক পিন্ধিছিল নেকি? কিবা পোচাক নাই, এনেই আমাৰ নিচিনা কলা চলা জেকেট লগাই লৈছে। এনেকৈ বৰ্দি চৰ্দি থকা হ'লেতো দেখি পালোঁ হয়, চিনিও পালোঁ। পুলিচ বা এনেকুৱা ন? আপুনি কাক জনালে তাৰপিছত ঘটনাটো দেখাৰ পিছত? ঘটনাটো দেখাৰ পিছত আমাৰ এই আৰক্ষী বাহিনী ৰঘুক জনাইছিলোঁ। বিডিপি ছেক্ৰেটাৰী নে? বিডিপি ছেক্ৰেটাৰী। তাৰপিছত ৰঘুৱে পুলিচৰ লগত অলপ কমপ্লেইন দিলে নে কি কৰিলে, তাৰ পৰা কালি পুলিচে আহিছিলে। তেওঁলোকে টহল দিছে নেকি? পুলিচে আহি গোটেই বিচাৰিছে নেকি? আহিছিলে দিনত, বিচাৰিছে ন? আপোনাৰ পৰা কিবা সুধিছে? সেইটোৱে সুধিছিলে, ক'ত নামিছিলে মানুহবিলাক। সেইটোৱে মই ক'লোঁ ইয়াতে নামিছিলে মানুহবিলাক, ইফালে গুচি গ'ল। কোনে হয় কোনে নহয় সেইটো মই ক'ব নোৱাৰোঁ। আচ্ছা, আপুনি মুঠতে দেখিছিল? 7জন আছিল। ভয় লাগিছে নে? হয়তো লাগিব। এনেকা বিনা ড্ৰেছত মানুহবিলাক আহিব হাতিয়াৰ লৈ কিনি, হয়তো অলপ সোমাবই মন। অলপ মানে বহুতেই ভয় এটা ক'বলৈ গ'লে। আৰু 7জনীয়া গ্ৰুপটো চৰকাৰৰ পৰা কি যেন নিদিয়া হয়। চাৰেণ্ডাৰ নহয়, তেনেকৈ কিবা সন্দেহ কৰিছে? ঠিক আছে। আহিছিলে কেইজনমান, 7জনমান। 7জনমান আছিলে? কোনফালে আহিছিলে? ইফালৰ পৰা? কি বন্দুক আছিল তেওঁলোক? বন্দুক আছিল। কি ড্ৰেছ পিন্ধিছিলে? কোলা পিন্ধিছিলে। হয়, পুলিচ নেকি নে? নাজানো ভালকে, আমি চোৱা নাই, পলাই গ'লো ভয়ত। কিমান সময়ত? পুৱা ভাগত? 8:30 বজাত। এনেকৈ 8:30 ভিতৰত। তেওঁলোক কোনফালে গ'ল আকৌ গম পাল? চোৱা নাই এইকেইটা কোনফালে গ'লে। জংঘলৰ মাজেদি আহিছিলে? জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।